মই আগতে হাজিৰা কৰিছিলো কষ্টৰ কাৰণে পঢ়িব নোৱাৰিলো আপুনি আমাৰ পৰিবেশ ভাল নহয় দেউতাকেও হাজিৰা কৰে তেওঁ যায় আকৌ মহ পুহিব লাগে ঘাঁহ কাটিব লাগে আৰু স্কুল তেওঁ যাব নোৱাৰে পলুৱাই আনিলে কিমান কিবা তাৰমানে কাম কৰে আৰু বাগান বজাৰলৈ যায় আৰু নিজে একো পঢ়িব নাজানো আকৌ নাজানে না একো নাজানো মই কিন্তু আপুনি বোৱাৰীজনীয়ে পঢ়া শুনাত আগবাঢ়ি যোৱাটো বিচাৰিছিল এটা সৰু লৰাই গাঁৱৰ মাজে মাজে গৈ এখন ভগা চাইকেল চলাই চাহপাত আদা নহৰু পিঁয়াজ বিক্ৰী কৰি আজি কি কৰিলে গৈ চাওকচোন আৰু তাকে দেখুৱাবলৈ আপোনালোকক গৈ আছো আপোনালোকে দেখি গম পাইছে একদম গাঁৱৰ ভিতৰৰ ৰাস্তাত আছো আৰু তাতে আজি স্কুটি লৈ আহিছো মানে আমাৰ গাড়ীখনে অলপ অসুবিধা দিলে সেইকাৰণে স্কুটি লৈ আহিবলগীয়া হৈছে গতিকে বলক আপোনালোকক দেখুৱাওঁগৈ আৰু এটা খুব অনুপম জীৱন কাহিনী আপোনালোকে দেখিবলৈ পাব আৰু বহুতো যুৱক যুৱতী অনুপ্ৰাণিত হ'ব তেতিয়াহ'লে বলক গৈ থাকো যথেষ্ট সংগ্ৰামৰ মাজেৰে সেই সৰু ল'ৰাজন ডাঙৰ হৈ আজি কি কৰিব বিচাৰিছে আপোনালোকে দেখিব সমাজৰ বিভিন্ন দিশৰ লগত জড়িত কেইবাজনো ব্যক্তিক নিমন্ত্ৰণ জনাই আনিছে তেখেতে এটা খুব ভাল কামৰ শুভাৰম্ভণি কৰিব আৰু এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ ক্ষীৰোদ কুমাৰ গোস্বামী বৰদেউতা আৰু বৰদেউতাই বন্তি প্ৰজ্বলন কৰি ফিটা কাটিব আজি তেখেতে যিটো অনুষ্ঠান কৰিবলৈ গৈ আছে সেই অনুষ্ঠানৰ এয়া আৰম্ভণি হৈ গৈছে বৰদেউতাই এয়া বন্তি প্ৰজ্বলন কৰিছে আৰু এই যে প্ৰয়াসৰ প্ৰতি আমি এক অনুমান আগতীয়াকৈ কৰিব পাৰিছিলো দেৱজিৎ তামুলী আমাৰ ঘৰলৈ এদিন গৈছিলে গৈ তেওঁ তাৰমানে যিখিনি কথা যেনে ধৰণৰ ব্যৱহাৰ যেনে ধৰণৰ আন্তৰিকতা আমি দেখিলো আমি আচলতে বিভিন্ন কামৰ মাজতো আজি তেখেতৰ নিমন্ত্ৰণ ভাগ ওলাই কৰিব কোনোৰকমে নোৱাৰি ইয়াত উপস্থিত হৈছো তেখেতৰ প্ৰতিষ্ঠানৰ এয়া শুভাৰম্ভণি হৈ গৈছে ফিটা কাটিলে বৰদেউতাই আৰু এফালে অনুষ্ঠানো আৰম্ভ কৰি দিছে আৰু তেখেতেনো কি কয় শুনক মোৰ এটা সপোন আছিল যিটো আজি প্ৰতিফলিত হৈছে এই কাৰণে মই খুবেই সুখী জীৱনৰ সংগ্ৰামখনত যদি সততা আৰু নিষ্ঠাৰে নামি পৰে তেতিয়াহ'লে সফলতা আহিবই আৰু তাৰে জ্বলন্ত প্ৰমাণ এখেত আৰু দেখিছে সংবাদ মাধ্যমৰ ব্যক্তিও আছে তেখেতৰ কথা প্ৰচাৰ কৰিবৰ বাবে আৰু এইফালে মোকো অকণমান মৰম সন্মান যাচিছে তেখেতৰ তৰফৰ পৰা আৰু সঁচাকৈ অনুষ্ঠানটো খুব গাম্ভীৰ্যপূৰ্ণ হৈছিল সকলোৱে খুব ধুনীয়াকৈ বক্তব্য আগবঢ়াইছে ময়ো দুআষাৰমান কথা ক'লো আৰু তেখেতৰ অনুষ্ঠানটোলৈ আহি যি অনুভৱ কৰিলো সেইখিনি ব্যক্ত কৰিলো ৰাইজৰ আগত আৰু এনেকুৱা সংগ্ৰামী জীৱনবোৰে মোক সদায় আকৰ্ষিত কৰি আহিছে আজি এই চাৰিআলিটোত ইমান কেইখন দোকান আছে আজি নতুনকৈ এখন দোকান আৰম্ভণি হৈছে দেখিয়ে কিমান ভাল লাগিছে সন্ধিয়া সময়কণতো যেতিয়া ইয়াত লাইটটো জ্বলি থাকিব দোকানখন হঠাতে আমি দৈনন্দিন ব্যৱহৃত সামগ্ৰী এটা ঠিতাতে দোকানখনত পাম আমাৰ সকলোৰে কিমান ভাল লাগিব নহয়নে আৰু খুব বেছি ভাল লাগিলে ময়ো আহিলো আপোনালোকৰ মাজলৈ আৰু মই ভিডিঅ'ৰ জৰিয়তে দেৱজিৎ দাদাৰ যিটো মানে তেখেতৰ পদক্ষেপ সেই পদক্ষেপ সকলো ৰাইজক জনাবলৈ চেষ্টা কৰিম যাতে সকলোৱে তেখেতৰ পৰা অনুপ্ৰেৰণা পায় ভৱিষ্যত প্ৰজন্মই অনুপ্ৰেৰণা পায় সংগ্ৰামী জীৱনৰ অন্তত কেনেদৰে সফলতা আহে তেখেতৰ পৰা যাতে অনুপ্ৰেৰণা পায় আৰু ভাল লাগিলে আৰু যথেষ্ট ৰাইজ আছে অতিথিবৃন্দ আছে সকলোৰে কথা আমি শুনিম গতিকে মই মোৰ বক্তব্য সামৰণি মাৰিম ধন্যবাদ এই অনুষ্ঠানতে তেখেতে তিনিটা ধৰ্মানুষ্ঠানলৈ তিনিখন চেক আগবঢ়াইছে পোনপ্ৰথমে ৰাম মন্দিৰলৈ তাৰ পিছতে আগবঢ়াইছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ আৰু তাৰ পিছতে আগবঢ়াইছে তেওঁলোকৰ নিজৰ গাঁৱৰ নামঘৰ ভাগলৈ তেখেতে আমাক ইমানেই আদৰ সন্মান জনাইছে যে ক'বলৈ ভাষা নাই আৰু এয়া যে টেবুলখনৰ সন্মুখত কিতাপ এখন দেখাইছে ডক্টৰ ৰুবুল মাৰুতৰ মোৰো এটা সপোন আছিল আৰু সেই কিতাপখন আগবঢ়াব তেখেতে পঢ়ি অহা বিদ্যালয়খনৰ গোটেই কেইটা শ্ৰেণীৰে প্ৰথম দ্বিতীয় তৃতীয় স্থানত থকা ছাত্ৰ ছাত্ৰীসকলক আৰু আমাকো একোখন কিতাপ তেখেতে উপহাৰ দিছে আৰু এই কিতাপখনৰ লগত ডক্টৰ ৰুবুল মাৰুতৰ কাহিনীটোৰ লগত তেখেতৰ জীৱনৰ যথেষ্টখিনি মিল আছে সেইকাৰণে তেখেতে এই কিতাপখনকে আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু আমাকো এনেকুৱা একোখন কিতাপ তেখেতে উপহাৰ দিছে মই এতিয়ালৈকে যিজন ব্যক্তিৰ বিষয়ে আপোনালোকক জনাই আছো তেখেতৰ নামটো হৈছে দেৱজিৎ তামুলী আৰু এইখন দোকানখন দেখিছে তেখেতে এখন দোকান আৰম্ভ কৰিছে দেৱজিৎ ষ্ট'ৰ দোকানৰ পৰা কিবা এটা লৈ লওঁ
আমি এতিয়া নতুন দোকানখনৰ পৰা কিবা এটা কিনো যিহেতু আজি আনুষ্ঠানিকভাৱে মুকলি হৈছে আৰু আমি অতিথিসকলেও কিবা এটাটো লৈ যোৱাটো ভাল আৰু প্ৰায় সকলোৱে লৈ গৈছে গতিকে আমিও লওঁ প্ৰয়োজনীয় কিবা এটাকে লৈ যাওঁ 255 হয় আপুনি 220 টকা দি দিয়ক আলমন্ড এটা ল'ব পাৰিম আৰু বেলেগ কিবা হেৰি মোৰ দৰকাৰ হৈ আছে মোক চাৰ্ফ এক্সেল দিয়কচোন আধা কেজি পেকেট এটা আৰু এইফালে হেৰি দিয়ক এই আলমণ্ডৰ পেকেট এটা দিয়ক টুথপেষ্ট এটা দিব পাৰে মই এইকেইটা বস্তু লৈছো টুথপেষ্ট লৈছো আৰু আলমণ্ডৰ পেকেট এটা লৈছো 30 টকা ওলাব আৰু চাৰ্ফ এক্সেল এটা লৈছো বহনি কৰিছো দোকানত আপোনাৰ এইটো লগ 230 টকা এতিয়া আপুনিহে পাব নহয় নাই তোমাৰ টকা আছে নেকি শুধু নাই ৰব 10 টকা দুটা হ'ব নি গতিকে আমি এতিয়া দেৱজিৎ তামুলীৰ দোকানৰ এই ভিতৰ চৰত আছো মানে গুদামত আছো আৰু আপোনালোকে দেখি গম পাব যে দোকানখন তেখেতে অকমান ভালকৈ আৰম্ভ কৰিছে আৰু যথেষ্ট সংগ্ৰামৰ মাজেৰে আজি এই পৰ্যায়ত প্ৰথমে আপুনি কি ব্যৱসায় কৰিছিলে প্ৰথমতে মই মানুহৰ ঘৰে ঘৰে মানে চাহপাত হালধি নহৰু সেইখিনি লৈ গৈছিলো তাৰ পিছত হেভি ডিউটি এখন ললো তাৰ পৰা দোকানে দোকানে গলো তেনেকে মানে 12 বছৰ 10 বছৰ কৰিলো মানে কৰাৰ পিছত চাইকেল চলাই 12 বছৰ কৰিলে চাইকেল চলাই 2 বছৰ মান কৰিলো তাৰ পৰা হেভি ডিউটি এখন ললো তেনেকে মানে বিজনেসটো আগুৱাই নি আছে হেভি ডিউটিখনত আপোনাৰ বস্তু নিবলৈ অসুবিধা হৈছিল আৰু তাৰ পিছত আৰু সেই এসি জিপে এখন ললো তাৰ পিছত মানে এতিয়া ধৰক আগুৱাই গৈছো মোৰ এটা সপোন আছিল এনেকে খোলা সেইকাৰণে মই এইটো পদক্ষেপ ললো মানে হয় হয় আপুনি মানে সৰুৰ পৰাই যথেষ্ট সংগ্ৰামৰ মাজেৰে গৈছে মানে আৰ্থিক সংগ্ৰামো আছিল হয় মানে কেনেকুৱা আছিল মানে পৰিস্থিতিটো আপোনালোকৰ পৰিস্থিতিটো মানে ধৰক মই আগতে হাজিৰা কৰিছিলো তাৰ পিছত ব্যৱসায়ৰ লগত জড়িত হলো সেইটো কাৰণে মানে ধৰক মোৰ সপোনটো এতিয়া পূৰণ হৈছে সেইটো কাৰণে মানে ভাল লাগিছে আৰু হয় হয় তেখেত বয়সত যথেষ্ট সৰু মুঠকে 6 বছৰৰ সৰু মানে তেখেতৰ গম পাইছো কিন্তু মানে যথেষ্ট কষ্ট কৰে যে কাম কৰে যথেষ্ট সেই কষ্টৰ কাৰণে আসলতে মানুহে কষ্ট কৰিলে আমাৰ চেহেৰাটো প্ৰতিফলিত হয় নহয় জানো গতিকে ভাল লাগিছে আপোনাৰ খুব ভালদৰে ব্যৱসায় কৰক আজি সকলো ৰাইজে আপোনাৰ আশীৰ্বাদ কৰিছে এই কৰিছে আৰু আপুনি পঢ়া শুনা কিমান কৰিছিল পঢ়া শুনা ক্লাছ 10 লৈকে কৰিলো ক্লাছ 10 লৈকে পঢ়াটো মানে কষ্টৰ কাৰণে পঢ়িব নোৱাৰিলো আপুনি মাক হয় ন আৰু এইফালে মাক আছে আৰু কি কেনেকুৱা আছিল আপোনালোকৰ মানে মই এই কাৰণে কথাখিনি জানিব বিচাৰিছো যাতে দেৱজিৎ তামুলীৰ দৰে বহুত যুৱক আছে আৰু তেখেতসকল যাতে অনুপ্ৰাণিত হয় এই কাহিনীৰ পৰা আমাৰ পৰিৱেশ ভাল নহয় দেউতাকেও হাজিৰা কৰে তেওঁ যায় আকৌ মহ পুহিব লাগে ঘাঁহ কাটিব লাগে আৰু স্কুল তেওঁ যাব নোৱাৰে ল'ৰা ছোৱালী কেইটা আছে ছোৱালী এজনী আছে ভনীয়েক আছে ভনীয়েকে মেট্ৰিক পাছ কৰিলে আৰু অলপ সৰুতে বিয়া কৰালে নেকি সৰুতে পলুৱাই আনিলে কেইটাৰ 19 বছৰ আছিলে মোৰ 21 বছৰ আছিল তেখেতৰ 19 বছৰ আছিলে হয় তেখেত 21 বছৰ বিয়া পাতিছে 21 বছৰীয়া ল'ৰাটোতো একেবাৰে সৰুৱে থাকে নহয় জানো ইমান কিবা তাৰমানে কাম কৰে আৰু বাগান বজাৰলৈ যায় আৰু শাক পাচলি ঘৰত কৰি পিনি পঠিয়াও বজাৰলৈ হয় হয় আৰু এটি হৈছে দেৱজিৎ তামুলীৰ পুত্ৰ আৰু মানে মানুহগৰাকী এতিয়া অফিচত আছে তেখেতে কি কৰে ব্লকত আপোনাৰ পিএনআৰডি ডিপাৰ্টমেণ্টত হয় নেকি তেখেতটো হেৰি 19 বছৰ তেখেতক বিয়া কৰাইছিল 19 বছৰ হ'বলৈ হ'লেতো তেখেত সেই সময়ত হায়াৰ সেকেন্ডাৰী পঢ়ি আছিলে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াতে দিছে আপোনাৰ ঘৰতে দিছেহি তাৰপিছত আপুনি পঢ়ুৱালে পঢ়ুৱাই মেলি ধৰক আৰু কিমানলৈকে পঢ়ুৱালে আপোনাৰ বিএ 3rd চেমলৈকে গ'ল তাৰপিছত আৰু ইণ্টাৰভিউ দিলে ইণ্টাৰভিউ পাছ কৰিলে হয় ইণ্টাৰভিউ পাছ কৰি চাকৰি পালে মানে তেখেত অকমান পঢ়া শুনাত ভাল আছিলে গতিকে চাওকচোন মানে নিজে নপঢ়ি যদিও সৰুতে বিয়া কৰালে বা ঘৰখনৰ কথা কৈছো আচলতে এইখন ঘৰৰ পৰা শিকিবলগীয়াও আছে বোৱাৰীগৰাকীক পঢ়িবলৈ আগ্ৰহী কৰিলে যে আপোনালোকে পঢ়াৰ কথা ভাবিলে ন এতিয়াও এনেকুৱা আছে যে বিয়া হৈ আহিলে কিয় পঢ়িব লাগে আৰু হৈ গ'ল আৰু সংসাৰ কৰিলে মই কিন্তু নিজে একো পঢ়িব নাজানো আকৌ নাজানে না একো নাজানো মই কিন্তু আপুনি বোৱাৰীজনীয়ে পঢ়া শুনাত আগবাঢ়ি যোৱাটো বিচাৰিছিল আৰু এতিয়া বোৱাৰী অফিচত থাকে আৰু এয়া আইতাকে মানে নাতিনীয়েকক ডাঙৰ দীঘল কৰি আছে এটা সপোন আছিল মানে মানে ছাত্ৰ ছাত্ৰীৰ মাজলৈ ধৰক কিতাপ এখন এৰি দিয়া সেই কাহিনীটো মানে কিতাপখন এইটো কাৰণে এৰি দিলো ৰুবুল মাউতৰ মোৰ এটা সপোন আছিল মানে ছাত্ৰ ছাত্ৰীখিনিয়ে পঢ়ি শুনি যাতে
এই আদৰ্শৰে যাতে মানে আগুৱাই যায় তেওঁলোকে আগুৱাই যায় আৰু মই এইটোৱে চিন্তা কৰিলোঁ ভগৱানক মানে আগ কৰি মানে ধৰক ৰাম মন্দিৰৰ কাৰণে এখন চেক আৰু নিজৰ নামঘৰৰ কাৰণে এখন চেক আৰু আঠখিলীয়া নামৰ কাৰণ প্ৰথমতেতো আপোনাৰ নেদেখাজনৰ আশীৰ্বাদ লাগিব তাৰপিছতে জ্যেষ্ঠজনৰো আশীৰ্বাদ লাগিব আৰু লগৰখিনিও আশীৰ্বাদ লাগিব সেইকাৰণে মই ভাবিলোঁ নামঘৰত আগবঢ়াই পেলাই নিহে মই যিকোনো এটা কাম কৰিম আৰু খুব ধুনীয়াকৈ আজি দোকানখনৰ মুকলি অনুষ্ঠান হৈ গ'ল শালিকিহাট এইটো কি কানিমাহল চাৰিআলি আৰু এতিয়া ওচৰৰ পাজৰৰ অঞ্চলটো যথেষ্ট সুবিধা হ'ব মানে মই ধৰক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ যিমান পাৰোঁ সফল হ'ব নাজানো কিন্তু আগুৱাই গ'লে ধৰক ভৱিষ্যতে প্ৰজন্মই যাতে এইখিনি কৰিব পাৰে সেইটোৱে আদৰ্শ ল'ব কাৰণে আৰু কিতাপ বিতৰণ কৰা কথাটো কিমান ভাল হৈছে চাওকচোন আৰু সেইটো সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে তেখেতে এটা মহান পদক্ষেপ লৈছে আৰু তেখেতক পৰামৰ্শও দিছে যে তেখেতৰ দোকানখনত এটা সৰু কিতাপৰ আলমাৰি ৰাখক যাতে অলপ কিতাপো উপলব্ধ হয় প্ৰয়োজন মতে এই স্থানৰ বা এই অঞ্চলৰ লোকসকলে এখন কিতাপ প্ৰয়োজন মতে কিনিব পাৰে গতিকে আপুনি সেই কামটো কৰিব বুলি আমি আশা কৰিছোঁ চেষ্টা কৰি আছোঁ হয় আপুনি আৰু আগুৱাই যাওক আৰু কামখিনি খুব ভালদৰে কৰক সফল হ'ব যিহেতু আপুনি সংগ্ৰামেৰে আগুৱাই আহিছে আৰু সততা নিষ্ঠাৰে কৰিলে এনেও সফল হয় আৰু খুব ভাল লাগিলে তেখেতক লগ পাই আৰু খুৰীকো লগ পালোঁ গতিকে আজি অনুষ্ঠানটো খুব ভালকৈ হৈ গ'ল আৰু আপোনালোকে কেনেকুৱা পালে চাই জনাব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ মানে যুৱকসকলে অনুপ্ৰাণিত হয় গতিকে আমি এতিয়া আহক দোকানখনৰ বাহিৰৰ চৰালে যাওঁ অকণমান আপোনালোকক দেখুৱাওঁ আমি সকলোৱে দুই এটা বস্তু কিনিছোঁ তেখেতৰ দোকানৰ পৰা আকৌ কেতিয়াবা এইফালে আহিলে কিনি লৈ যাম আৰু এইফালে দোকানৰ দায়িত্বত আজি আপোনালোক আছে ন হয় কি পাব ইয়াত কি পাব মানে হেৰি ঘৰ এখনৰ প্ৰয়োজনীয় সামগ্ৰী মানে গেলামালৰ সামগ্ৰীসমূহ আৰু তাৰ লগতে আৰু বেলেগ কিবা কিবি মই এতিয়া দেখিছো ইয়াত মানে ঘৰৰ সামগ্ৰী গেলামালৰ যিমান যি আইটেম দালি চাউল আলু যিমান যি আৰু সব আহিব অল ভেৰাইটিজ পোৱা যাব ইয়াত মই আকৌ শিকাই দিম যা সব আন মই এখন সৰু দোকান দিওঁ যি লাগিব সব মই ইয়াত পাব লাগিব আৰু এটা কথা ভাল লাগিছে মানে গ্ৰাম্য অঞ্চলৰ দোকান এখনত সাধাৰণতে এই ধৰক হঠাতে পোৱাকৈ পনীৰ টেমা এটা বা তেনেকুৱা কিছুমান বস্তু পোৱা নাযায় 10 টকা এটা কিবা লৈ লওক দাদা মিম্বাৰ 2 পিস বেবী লেক্টোজেনৰ পৰা আদি কৰি এইফালে মানে প্ৰায়খিনি বস্তু উপলব্ধ কৰিছে যদিও মানে আপোনালোকক সৰু যেন লাগিছে কিন্তু বহুতখিনি বস্তু আছে সৰু হৈছে নাই আগলে আৰু ডাঙৰ হ'ব গতিকে বহল হ'ব প্ৰিমিয়াম বস্তু পাব হৰলিক্সো দেখিছো আপুনি খেজুৰ সেজুৰ পাব এইটো অঞ্চলৰ ইয়াৰ পৰা কিনিব পাৰিব খুব ভালকৈ বস্তু পাব আহিলে ইয়াতে ভাল লাগিছে গতিকে ভিডিঅ'টোৰ পৰা বিদায় ললো আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজে দেখিবলৈ পায় আৰু দেৱজিৎ তামুলীৰ দৰে বহুত যুৱক যুৱতী অনুপ্ৰাণিত হয় এইটো ভিডিঅ'ৰ জৰিয়তে গতিকে সেইকাৰণে আজি এই ভিডিঅ'টো বনাবলৈ মই আহিছোঁ তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি গতিকে বিদায় ললো বাই বাই বহুত বহুত